প্রথম গৰাকী চিকিৎসক মুস্তাক আহমেদ জিন্দাবাদ। আমার অঞ্চলের প্রথম গৰাকী চিকিৎসক মুস্তাক আহমেদ জিন্দাবাদ। নিটত ভাল নম্বৰ পোৱা মুস্তাক আহমেদ জিন্দাবাদ। আমার অঞ্চলের সুনাম কঢ়িয়াই অনা মুস্তাক আহমেদ জিন্দাবাদ। মুস্তাক আহমেদ ডাঙৰীয়াক আমাৰ 66 ধনচিৰিবাসী ৰাইজে ৰাজহুৱা সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। ৰাজহুৱা সভাৰ জৰিয়তে আমাৰ 66 ধনচিৰিত আজিলৈকে কোনো এজন ডক্টৰ ওলোৱা নাছিল। একদম লাকিলি এইবাৰ এনেকুৱা এজন আমি ডক্টৰ পাবলৈ গৈ আছোঁ যিজনে হয়তো এইমছত ছিট পাব। যদি এইমছত কিবা কাৰণত নাপায় GMCHত পাব। গতিকে ভাল ৰিজাল্ট কৰিছে তেওঁ। আৰু আমি অঞ্চলবাসী হিচাপে আমাৰ এটা দায়িত্ব আছিল যে এই যুৱকজনক অলপ আৰু বেছি উৎসাহ দিব লাগে আৰু যিসকল আহি আছে তেওঁলোকক আমি এনকাৰেজ কৰিব লাগে যে প্ৰতি বছৰ নহ'লেও দুজন এজনকৈ আমাৰ এইটো এলেকাৰ পৰা MBBS ডক্টৰ হয়। আজি আপোনালোকে চাইছে ধনচিৰি অঞ্চলৰ যিমান লিডিং পাৰ্চন আছে, আমাৰ ওৰাং কলাগুৰু বিষ্ণুৰাভা মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক আছাবুদ্দিন চাহাবকে আদিকে কৰি গোটেই মানুহ আমি ইয়াত গোট খাইছোঁ। গোট খাই আমি কৈছে এইবাৰ বহুত লাকি আমি আৰু ফূৰ্তি আনন্দ প্ৰকাশ কৰিছোঁ। খুব ভাল লাগিছে আজি বহুত ভাল লাগিল। আমাৰ 66 ধনচিৰি BCDCৰ অন্তৰ্গত এৰিয়াৰ প্ৰথমজন ডক্টৰ পাবলৈ আমি গৈ আছোঁ। তেখেত মাজৰচবৰ গাঁৱৰ এজন বাসিন্দা। তেখেতৰ পিতৃ একদম দৰিদ্ৰ বুলি ক'লেও ভুল কোৱা নহ'ব। তেখেত আমাৰে এখন মছজিদৰ ইমামতি কৰে। গতিকে এনেকুৱা এটা ফেমিলিৰ পৰা বেকগ্ৰাউণ্ডৰ পৰা আহি আজি নিতৰ নিচানে এনেকুৱা এটা পৰীক্ষাত ভাল সুখ্যাতিৰে উত্তীৰ্ণ হৈছে আৰু সেই তাৰ কাৰণে আমি ধনচিৰিবাসী ৰাইজ বহুত উৎফুল্লিত হৈছোঁ আৰু তেখেতক ৰাজহুৱা সম্বৰ্ধনা জনোৱা হৈছে। আমি সকলো ৰাইজৰ তৰফৰ পৰা তেখেতৰ ভৱিষ্যত মংগল কামনা কৰিছোঁ। তেখেতে যাতে আমাৰ এই অঞ্চলত আৰু সুনাম কঢ়িয়াই লৈ আহে বা ভৱিষ্যতে এজন সুদক্ষ চিকিৎসক হয় তাৰে কামনা কৰিছোঁ। ধন্যবাদ। মুস্তাক আহমেদ। কেনেকুৱা লাগিল ৰাজহুৱাভাৱে সম্বৰ্ধনা জনোৱা? এতিয়া বহুত ভাল লাগিছে বাৰু। কম এতিয়া যে যিবিলাক ষ্টুডেণ্ট আছে বা ছাত্ৰ ছাত্ৰী আছে এইটো লাইনত বা যিকোনো লাইনতে কষ্ট কৰি আছে, যদি কিবা অলপ কাৰণে পোৱা নাই বা কিবা নম্বৰৰ কাৰণে পোৱা নাই, মই ক'ম যে তোমালোকে কষ্ট কৰি থাকা বা নিজৰ ওপৰত বিশ্বাস ৰাখা, ওপৰলৈ কেতিয়াবা না কেতিয়াবা দি দিব, সেইটোৱে ক'ম। এইখন সভাৰ সকলো উপস্থিত সকলো শিক্ষক, সকলো প্ৰতিষ্ঠানৰ শিক্ষক আৰু ৰাইজসকল সকলোৰে পৰা মই দোৱা আৰু আশীৰ্বাদ খুজিছোঁ। আপোনালোকে চাই আছে আপোনাৰ আপোন চেনেল শ্বেডো নিউজ 7।